بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রিয় দর্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে সকলোৱে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ আৰু সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিব। আৰু আজিৰ বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টো হৈছে যে শৰীৰত টেটু আঁকিব পাৰি নে নোৱাৰি, এই বিষয়ে শৰীয়তে ইছলামে কি কয়। আৰু বৰ্তমান সময়ত যুৱক যুৱতীসকলে, নজোৱান ভাইসকলে, যুৱক ভাইসকলে বহুতে নিজৰ শৰীৰত নানান ধৰণৰ টেটু আঁকি লয়। কিছুমানে 786ৰ টেটু আঁকি লয়, কিছুমানে যন্ত্ৰাৰ টেটু আঁকে, কিছুমানে ফুলৰ টেটু আঁকে, কিছুমানে মাক বাপেকৰ ছবি নিজৰ শৰীৰত আঁকি লয়। আৰু এই বিষয়ে ইছলামে শৰীয়তে কি কয়। আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে যে ইছলামত টেটু আঁকা সম্পূৰ্ণৰূপে হাৰাম আৰু গুনাহৰ কাম আৰু শয়তানৰ কাম হয়। সম্পূৰ্ণৰূপে হাৰাম হয়, গুনাহৰ কাম হয়। এইটোৰ পৰা আমি সকলো উম্মতে মুছলিমাই বাচিব লাগে, কাৰণ ইছলামে আমালোকক শৰীয়তে ইজাজত দিয়া নাই। কিয়নো আল্লাহে সৃষ্টি কৰা শৰীৰত আমি সলনি কৰি বিকৃত কৰি দিওঁ, হস্তক্ষেপ কৰা হয়, আৰু এইটো সম্পূৰ্ণৰূপে হাৰাম হয়, গুনাহৰ কাম হয়। আৰু বৰ্তমান সময়ত বহুত যুৱক যুৱতীয়ে, মুছলমানৰ যুৱক যুৱতীয়ে নিজৰ শৰীৰত নানান ধৰণৰ টেটু আঁকি লয়। যদি সম্ভৱ হয় তেনেহ'লে সেই টেটু কষ্ট নোহোৱাকৈ ৰিমুভ কৰিব লাগে, আৰু যদি সম্ভৱ নহয়, বহুত কষ্ট হয়, তেনেহ'লে সেই টেটু তেনেকৈ থাকিবলৈ দিব লাগে। আৰু পাৰিলে সেই জাগাখিনি সদায় ঢাকি ৰাখিবলৈ চেষ্টা কৰিব লাগে, আৰু আল্লাহৰ ওচৰত বেছি বেছিকৈ ইস্তিগফাৰ আৰু তওবাহ কৰি থাকিব লাগে। হয়তো আল্লাহে তওবাহ কৰাৰ বিনিময়ত সেই গুনাহৰ পৰা মাফ কৰি দিব পাৰে, অৰ্থাৎ মুক্ত কৰি দিব পাৰে। সেইকাৰণে বেছি বেছিকৈ তওবাহ কৰিব লাগে। কোনোবাই যদি অজানিতে ভুল ক্ৰমে যদি শৰীৰত কোনোবাই টেটু আঁকিছে, তেনেহ'লে তেওঁ যদি সম্ভৱ হয় পাৰিলে সেই টেটু ৰিমুভ কৰিব লাগে, গুচাই দিব লাগে। আৰু যদি কষ্ট হয় তেনেহ'লে গুচাব নালাগে, সেইটো যিমান সম্ভৱ ঢাকি ৰাখিব লাগে, কাপোৰৰ যেনেকৈ নহওক ঢাকি ৰাখিব লাগে, আৰু আল্লাহৰ ওচৰত বেছি বেছিকৈ ইস্তিগফাৰ তওবাহ কৰি থাকিব লাগে। আৰু এই তওবাহৰ জৰিয়তে আল্লাহে সেই গুনাহৰ মুক্ত কৰি দিয়ে। আৰু আমি সকলোৱে এই বস্তুটো যাতে মানিবলৈ চেষ্টা কৰোঁ। কোনেও যাতে, মুছলমান যুৱক যুৱতীসকলে যাতে নিজৰ শৰীৰত টেটু আঁকি নলয়, এইটো গুনাহৰ কাম আৰু হাৰাম হয়। আৰু আল্লাহে সৃষ্টি কৰা বস্তু এটাৰ ওপৰত আমি হস্তক্ষেপ কৰিলোঁ আৰু সলনি কৰি সৌন্দৰ্যৰ বাবে আমি টেটু আঁকি ল'লোঁ, এইটো গুনাহৰ কাম, হাৰাম হয়, আৰু এইটো শয়তানৰ কাম হয়। আৰু কোৰাণ শৰীফত ফৰমাইছে, ওয়ালা মুৰান্নাহুম ফালা ইউগাইয়িৰুন্না খালকাল্লাহ। শয়তানে, অৱশ্যে শয়তানে সিহঁতক আদেশ কৰে, ফলত সিহঁতে আল্লাহৰ সৃষ্টি বিকৃত কৰে, সলনি কৰি দিয়ে। আল্লাহে আপোনাক মোক ইমান ধুনীয়াকৈ সুন্দৰভাৱে শৰীৰটো দান কৰিছে, হাত ভৰি দান কৰিছে, আৰু সেই শৰীৰৰ ওপৰত আমি বিকৃত কৰি দি, সলনি কৰি দি নতুন বস্তু এটা বনাই লৈছোঁ, আৰু এইটো হৈছে গুনাহৰ কাম, হাৰাম হয়। সেইকাৰণে আমি সকলোৱে যাতে ইয়াৰ পৰাই সজাগ হ'বলৈ চেষ্টা কৰোঁ। আৰু কোনোবাই যদি ভুলে ক্ৰমে অজানিতে কোনোবাই যদি টেটু আঁকিছে, তেনেহ'লে তেওঁলোকে পাৰিলে ৰিমুভ কৰিব লাগে, গুচাই দিব লাগে। আৰু যদি নোৱাৰে তেনেকুৱাকৈ থাকিবলৈ দিয়ক, কাপোৰৰ দ্বাৰা যেনেকৈ নহওক ঢাকি ৰাখিব লাগে, আৰু বেছি বেছি তওবাহ ইস্তিগফাৰ কৰি থাকিব লাগে, আল্লাহৰ ওচৰত তওবাহ কৰিব লাগিব। হয়তো আল্লাহে গুনাহ মাফ কৰি দিব পাৰে। হাৰ হালাতত গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। আৰু এইটো ভিডিঅ' সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে, যাতে উম্মতে মুছলিমাই সজাগ হ'ব পাৰে, আৰু যুৱক যুৱতীসকলে যাতে সজাগ হয়, তাৰ বাবে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। কিয়নো যাতে সকলো যুৱক যুৱতীয়ে যাতে আজিৰ পৰাই এই কামটো কেতিয়াও নকৰে, আৰু সকলোৱে যাতে এই গুনাহৰ পৰা বাচিবলৈ চেষ্টা কৰে। আল্লাহ তাবাৰাকা ওয়া তাআলা সকলোকে যাতে এই এনেকুৱা গুনাহৰ পৰাই বাচিবলৈ আমালোকক সকলোকে তৌফিক দান কৰে। আমিন।